হিমন্ত বিশ্ব শৰ্মা বনাম সৰ্বানন্দ সোণোৱাল অলিম্পিক সন্থাৰ সভাপতি পদত সোণোৱাল হিমন্তৰ যুঁজ অসম অলিম্পিক সন্থাৰ সভাপতিৰ আসনত বহিব কোন মুখ্যমন্ত্ৰীৰ পাছত অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদো যাব নেকি সোণোৱালৰ হাতৰ পৰা কোন হ'ব অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতি তাকে লৈ এতিয়া ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত ব্যাপক চৰ্চা মঙ্গলবাৰে অসমীয়া প্ৰতিদিনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন সমিতি গঠনক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত অহা 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত গঠন হ'ব অসম অলিম্পিক সন্থাৰ নতুন সমিতি ইতিমধ্যে শিবিৰে আৰম্ভ হৈছে নিত্য নতুন ৰণনীতি কিয়নো এই পদৰ বাবে যুঁজত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজত উত্থাপন হৈছে এই প্ৰশ্ন বৰ্তমানৰ অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ হাততেই থাকিবনে সভাপতি পদ নে নতুন সভাপতি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অলিম্পিক সন্থাৰ সভাপতিৰ আসনত বহাটো পৰম্পৰা হৈ পৰিছে সেইফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম অলিম্পিক সন্থাৰ নতুন সভাপতি হিচাপে দায়িত্ব লোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আনফালে অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদ এৰাৰ ইচ্ছা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনহাতে সৰ্বানন্দ সোণোৱালে সভাপতি পদ নেৰিলে অসম অলিম্পিক সন্থাৰ সভাপতিৰ আসনত বহিবলৈ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো সুযোগ ইয়াৰ লগতে ৰাজ্যৰ অধিকাংশ ক্ৰীড়া সংগঠকে হিমন্ত বিশ্ব শৰ্মাকে সভাপতি হোৱাটো বিচাৰিছে অসমীয়া প্ৰতিদিনৰ প্ৰতিবেদন অনুসৰি দিছপুৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ উদ্যোগত অলপতে অনুষ্ঠিত এখন সভাত বৰ্তমানৰ অসম অলিম্পিক সন্থাৰ সমিতিখনৰ প্ৰতি যে বিদ্ৰোহৰ উকমুকনি ঘটিছে তাৰ উমান পোৱা গৈছে উক্ত সভাতে অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সভাপতি পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল তাতে প্ৰতিটো সংগঠনে সমৰ্থন জনাইছিল হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পাছতে নতুন মূৰ লৈছে পৰিস্থিতিয়ে আনহাতে একাংশ ক্ৰীড়া সংগঠকে সভাপতি পদত সৰ্বানন্দ সোণোৱাল বাহাল থাকিলেও আপত্তি নাই বুলি প্ৰকাশ কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাক সভাপতি পদত অধিষ্ঠিত হোৱাটো বিচৰা নাই বৰ্তমানৰ সমিতিখনৰ কাৰ্যকৰ্তাসকলে কিয়নো সৰ্বানন্দ সোণোৱালে সভাপতি পদত থাকিলে কাৰ্যকৰ্তাসকলেও পূৰ্বৰ পদতেই থকাৰ সম্ভাৱনা অধিক ইফালে হিমন্ত বিশ্ব শৰ্মাই 2027 চনত অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰ বাবেও বহুতে তেওঁকে সভাপতিৰ আসন গ্ৰহণ কৰাটো বিচাৰে মুঠতে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ প্ৰতিটো ক্ষেত্ৰতে বাধা হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই অসম অলিম্পিক সন্থাৰ সভাপতি পদ গ্ৰহণ কৰিলে কেইবাগৰাকীও পদ প্ৰত্যাশী সংগঠকৰ মুকলি হ'ব ভাগ্যৰ দুৱাৰ মুঠতে ৰাজ্যত সকলো দিশৰ পৰা বেকফুটত পেলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এতিয়া অসম অলিম্পিক সন্থাৰ সভাপতিৰ আসনত কোন বহে তাৰ বাবে অপেক্ষা কৰিব লাগিব অহা 22 ছেপ্টেম্বৰলৈ মুখ্যমন্ত্ৰী পদৰ দৰে অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদো সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা যাব নেকি সেয়াহে হ'ব লক্ষণীয় স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত